মন্ত্ৰীগৰাকীয়ে আপোনাৰ যি দপ্তৰ মন্ত্ৰীৰ দপ্তৰ ভগাই দিলে আৰু পূৰ্বতো আপুনি যেতিকে মন্ত্ৰী পদত আছিলে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথমখন কেবিনেটত এগৰাকী সতীৰ্থ হিচাপে আছিলে আৰু পুনৰবাৰ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু এইবাৰ কিছু পৃথকে গ্ৰহণ কৰা হৈছে। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে প্ৰথমতে মন্ত্ৰী হিচাপে দায়িত্ব দিলে আৰু লগে লগে আজি তিনিটা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব দিছে। তিনিটা বিভাগৰ মাজত মই পূৰ্বেও ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন কনজিউমাৰ এফেয়াৰ্ছ বিভাগত মই মন্ত্ৰী হিচাপে যোৱা 15 মাহ কাম কৰিছিলোঁ আৰু লগতে হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ এই বিভাগ আৰু কৰ্পৰেশ্যন এই তিনিটা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব দিছে। মই চেষ্টা কৰিম যে ভালকে যাতে আমি এই বিভাগত কাম কৰি ৰাইজৰ সেৱা কৰিব পাৰোঁ, ৰাইজৰ সহায় কৰিব পাৰোঁ, অসমক আগুৱাই লৈ যাব পাৰোঁ, সেই চেষ্টা মই কৰি থাকিম। তিনিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ পূৰ্বত যিহেতুকে আপুনি এই বিভাগত আছিলে দুটা এইবাৰ পৰিকল্পনা কিবা কৰা গৈছে নেকি? এতিয়া পৰিকল্পনা অহাকালি মই মোৰ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ এই ডিপাৰ্টমেণ্টৰ কৰ্মকৰ্তাসকলৰ লগত মই বহিম, ডিপাৰ্টমেণ্টৰ কাম কাজৰ বুজ ল'ম, তাৰপিছতে প্লেনিং কৰিম অহা দিনৰ কাৰণে আমি কেনেকৈ বিভাগবিলাকক আগুৱাই লৈ যাব পাৰিম মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। পুনৰবাৰ মন্ত্ৰিত্ব লাভ তাৰপিছত আপোনাৰ সেই বিভাগকেইটা দিয়া হৈছে আৰু যথেষ্টখিনি আশা থাকে। মই যি আশা ভৰসাই মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক এই দায়িত্ব দিছে, অসমৰ ৰাইজে যেনেকৈ ভাৰতীয় জনতা পাৰ্টীক এইবাৰ মেণ্ডেট দিছে, যেনেকৈ সমৰ্থন দিছে, ৰাইজৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই বিভাগবোৰক যাতে ভাল কাম কৰিব পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰি যাম। 24/7 এই অসমৰ ৰাইজৰ কাৰণে কাম কৰিম যাতে এই বিভাগকেইটাত আমি খুব ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ।